মই প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছত মোৰ জিলাই ভ্ৰমণ আছিলে। এইটো হ'ল যে আমাৰ তিনিওটা দলৰ কাৰ্যকৰ্তা বিষয়ববীয়া নেতৃস্থানীয় ব্যক্তিসকলৰ লগত তথা ৰাইজৰ লগত এটা চাহ চিনাকি এটা পৰ্ব সেইটো হ'ব লাগে। আৰু সেই চাহ চিনাকি হোৱা পৰ্ব হিচাপে অংশ হিচাপে মই আজি এই গুমা সমষ্টিৰ আমাৰ এইখিনি জেগালৈ আহিছোঁ। আৰু ইয়াত আহি মই উৎফুল্লিত হৈছোঁ যে আজি সঁচাসঁচিকেই আগন্তুক নিৰ্বাচনত বিপুল এটা ভোটৰ ব্যৱধানত আমি আমাৰ যিখিনি অপনেণ্ট আছে তেখেতসকল আমি পৰাভূত নিশ্চয় কৰিব পাৰিম। হাগ্ৰামা ডাঙৰীয়ানে কেতিয়া নিজিকে, কেতিয়ানো চৰকাৰ নবনায়। আপোনালোকে দেখিছে যে যোৱা প্ৰায় 1 বছৰ 1.5 বছৰমান তেখেতে আজি চৰকাৰ আহিব, পৰহি চৰকাৰ আহিব বুলি কৈ আজি দেখোন তেখেতৰ লগত যিখিনি MCLA আছে এটাৰ পিছত আনটো এটা আজি অইন দলত যোগদান কৰিছে। সেইদিনাখন আমাৰ দললৈও তেখেতৰ এজন সক্ৰিয় MCLA এজন ইউথৰ দায়িত্বশীল এজন ব্যক্তি আমাৰ MCLA এজন অজয় মোছাহাৰী তেখেতে আমাৰ UPPL দলত যোগদান কৰিলে। আৰু হয় তেখেতৰ যিখিনি তেখেতৰ স্পৃহা মই ধন্যবাদ জনাইছোঁ যে হাৰাৰ পিছতো তেখেতৰ অৱস্থা একেবাৰে খাহিল হোৱাৰ পিছতো তেখেতৰ মনোবল আৰু সেই মনোবলটো মই ভাবোঁ যে যিখিনি তেখেতসকলৰ দলীয় কৰ্মী আছে সেইখিনি ধৰি ৰাখিবৰ কাৰণে ভিতৰৰ অৱস্থাটো ঠিক নহ'লেও ওপৰৰ সেইখিনি কথা তেখেতে নিশ্চয়কৈ কৈ আছে। চাওক আমাৰতো হ'ল শান্তি। ইয়াৰ কোকৰাঝাৰত আমাৰ জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি, তাৰপিছত আমাৰ উন্নয়ন আৰু ইয়াৰ লগতেই NDA হিচাপে যিটো আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী আমি বনাব লাগে, যি ব্যক্তি নেকি আজি 2047 চনলৈকে ভাৰতৰ বিকশিত ভাৰত কৰাৰ এটা সপোন তেখেতে বান্ধি ৰাখিছে, তেনেকৈ এটা তেখেতে নিশ্চয়কৈ প্লেনিং কৰিছে। আৰু ভাৰতখন বিশ্বগুৰু কৰাৰ কাৰণে যি ব্যক্তি আজি সহজৰে ক'ব পাৰে সেই ব্যক্তিক নিশ্চয়কৈ আমি ভাৰতবাসীয়ে বিচাৰে, সেইটো আমাৰ এজেণ্ডা। সেইকাৰণে মূলতঃ আমাৰ হ'ল যে শান্তি সম্প্ৰীতি, উন্নয়ন আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱা। এতিয়াও শান্তিটো যদিও ঘূৰি আহিছে, সময়ে সময়ে কিছুমান ব্যক্তি আৰু দল বিশেষে এই অঞ্চলৰ শান্তি সম্প্ৰীতিটো যিখিনি আছে তাত সেইটোত সেনা লগাবৰ কাৰণে, সেইটো বিঘ্নিত কৰিবৰ কাৰণে চেষ্টা চলোৱা এতিয়াও দেখা যায়। তো সেই বস্তুটো যিখিনি অপশক্তি আছে আমাৰ শান্তিটো বিনষ্ট কৰাৰ, সেই অপশক্তিক পাৰ্মানেণ্টলি আমি বিনষ্ট কৰিব লাগিব। তাৰ কাৰণে নিশ্চয়কৈ আগন্তুক নিৰ্বাচন আমাৰ সেই শান্তি সম্প্ৰীতিৰ কথাটোকে আমি আগলৈ লৈ যাম আৰু ইয়াৰ কাৰণে কাম কৰিব লগা আছে। তাৰপিছত আমাৰ উন্নয়নটো ত্বৰান্বিত কৰিব লাগিব। ইয়াৰ বাহিৰেও এই অঞ্চলৰ শৈক্ষিক পৰিৱেশ নিশ্চয়কৈ আনিব লাগিব। ইউথসকলক আগুৱাই লৈ যোৱাৰ কাৰণে চিন্তা আমি কৰিব লাগিব। আমাৰ আজি গোটেই পৃথিৱী জুৰি ওমেন এম্পাৱাৰমেণ্ট কথা আছে, সেই ওমেনসকলক আমি নিশ্চয়কৈ এম্পাৱাৰ্ড কৰিব লাগিব। তেখেতসকলৰ অংশীদাৰিত্ব আমাৰ সমাজত সেইখিনি নিশ্চয়কৈ উপলব্ধি কৰিব পৰাকৈ আমি কৰিব লাগিব। এই বিষয়বোৰক লৈ নিশ্চয়কৈ কাম কৰিব লগা আছে।